আজি কেইবাটাও কাৰ্যসূচী লৈ নগাঁৱত মুখ্যমন্ত্ৰী উপস্থিত হৈছিল। তাৰ ভিতৰত এক আকৰ্ষণীয় হৈ পৰিছে নগাঁৱৰ মহাত্মা গান্ধী পথত থকা সুসজ্জিত ছুইমিং পুলটি। মোৰ কেমেৰা সহযোগী আপোনালোকক দেখুৱাব। এয়া হৈছে নগাঁৱৰ মাৰাৰ পাৰ্কৰ কাষতে লাগি থকা এই যি মহাত্মা গান্ধী পথ আছে, মহাত্মা গান্ধী পথত এয়া নৱনিৰ্মিত সুসজ্জিত আধুনিক ছুইমিং পুল। প্ৰায় 7.12 কোটি টকা ব্যয় সাপেক্ষে নগৰ আন্তঃগাঁথনি যি এই পুঁজিৰ ইয়াত এই ছুইমিং পুলটি ৰাইজৰ বাবে বনাইছে। আৰু মোৰ লগত এগৰাকী যুৱক আছে, স্থানীয় যুৱক। মই তেখেতৰ পৰা জানিব বিচাৰিম যে প্ৰথমবাৰ যিহেতু নগাঁৱত ছুইমিং পুল আগতে আছিলে, কিন্তু হয়তো বহুখিনি জহি খহি গৈছিলে, কিন্তু এতিয়া পুনৰ সুসজ্জিত ৰূপত এক নিৰ্মাণ হ'ল। কি ক'বা আজি? হয়, আমি অতিকৈ গৌৰৱান্বিত আৰু আমি অতিকৈ সুখী হৈছোঁ যে আমাৰ মাননীয় ৰূপশৰ্মা ডাঙৰীয়া বিধায়ক আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বাবে এইটো সাজি উলিয়াইছে। আগতে এইটো আছিলে কিন্তু অতিকৈ পুৰণি হৈ গৈছিলে, চাফ চিকুণতাও সম্পূৰ্ণৰূপে নাছিলে, কিন্তু এতিয়া নতুন ৰূপত আহিছে। আমি অতিকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। লগতে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে নগাঁও গৌৰৱ পথ শুভ উদ্বোধন কৰিলে। আমাৰ বাবে নগাঁওবাসীৰ বাবে আমাৰ নতুন ছুইমিং পুলটো শুভ উদ্বোধন কৰিলে। তাৰ বাবে নগাঁও ৰূপশৰ্মা ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰূপশৰ্মা ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে যাতে পৰিষ্কাৰ কৰি হয়, এইটো সকলোৱে যেনে পৰিষ্কাৰ কৰি ৰাখে, আমাৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। অতি সুন্দৰকৈ বনাই দিছে, নিয়াৰিকৈ বনাই দিছে। সকলোৱে যেন সুন্দৰভাৱে নিজৰ বুলি ভাবি, কাৰণ আমাৰ নগাঁওবাসীৰ বাবে এইটো নিজৰ হয়, গতিকে নিজৰ বুলি ভাবি, নিজৰ ছুইমিং পুল, নিজৰ গৌৰৱৰ এটা স্থান বুলি ভাবি সকলোৱে এইটো সুন্দৰভাৱে সজাই পৰাই ৰাখক। কোনো ধৰণৰ বিনষ্ট নকৰিব, কোনো ধৰণৰ লেতেৰা নকৰিব, থু কেকাৰ পেলাই এইটো লেতেৰা নকৰিব, তাৰ বাবে আহ্বান থাকিব। এইটো যিটো ছুইমিং পুল হয়, যিটো তলৰ পৰা কিমান ফুট মান হ'ব এইটো যদি আনুমানিক ক'ব যোৱা যায় 5 ফুট নহ'লেও 4 ফুট 4.5 ফুট মান হ'ব আনুমানিক। 4 ফুট 4.5 ফুট মান হ'ব। আৰু এতিয়া বৰ্তমান ট্ৰেক বনোৱা আছে 4টা। হয়, ট্ৰেক বনোৱা আছে আৰু আগতকৈ এইটো ডাঙৰ কৰিলে, আগতকৈ দীঘল কৰিলে, আগতকৈ সুন্দৰ কৰিলে। সুন্দৰটোতো ক'বই লাগিব, আগতকৈ দীঘল কৰিলে। আগতে মই নিজেই ছুইমিং ইয়াতে শিকিছোঁহি, ঠিক আছে, কিন্তু আগতকৈ অতিকৈ সুন্দৰ কৰিলে। আগতে খুব লেতেৰা বেতেৰা আছিল, গছৰ পাত চাত পৰে, পানীখিনিও লেতেৰা, কোনো মেইনটেনেঞ্চ নাছিলে, কিন্তু খুব সুন্দৰ হ'ল আমাৰ নগাঁওবাসীৰ বাবে বা ছুইমিং পুলৰ লগত জড়িত বা ছুইমিঙৰ লগত জড়িত ছুইমাৰসকলৰ কাৰণে খুবেই এইটো ভাল খবৰ আৰু তেওঁলোকে আগবাঢ়ি লৈ যাওক, ঠিক আছে। আমাৰ লগতে ছুইমিঙৰ ক্ষেত্ৰত আমাৰ ল'ৰাখিনি আমাৰ আগৰণুৱা হওক, তেওঁলোক আগবাঢ়ি ওলাই আহক, তাৰ বাবে আহ্বান জনালোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আপোনালোকক দৃশ্যাংশ দেখুৱাই আছোঁ, প্ৰায় 7.12 কোটি টকা ব্যয়েৰে এই যি মহাত্মা গান্ধী পথত এই যি ছুইমিং পুলটো তেওঁলোকে ইয়াত নিৰ্মাণ কৰিছে। আৰু সকলো এপাক আহিব। আজি এই দৃশ্যাংশ দেখুৱালোঁ লাইভ আছামৰ দৰ্শকসকলক নগাঁও।